নমস্কাৰ বন্ধুসকল, সকলোলৈ সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো শুভ হওক তাৰে কামনাৰে। আৰু আজি ভিডিঅ'ত দেখুওৱা এই মঠটি আছে মহাপুৰুষ শ্ৰীমদ দেৱদামোদৰ গুৰুজনাৰ শ্ৰী শ্ৰী পদশিলা মঠ। আৰু এই মঠটি আছে শ্ৰী শ্ৰী পাটবাউসী সত্ৰত, বৰপেটা জিলাত। আৰু এই মঠটি নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই 1669 শকত। প্ৰবাদ মতে প্ৰমত্ত সিংহ স্বৰ্গদেৱে এবাৰ টান নৰিয়াত পৰিছিল আৰু তেখেতে গা ভাল পোৱা নাছিলে। পিছত তেখেতে স্বপ্নাদেশ পালে যে পাটবাউসীত দেৱদামোদৰ গুৰুজনাৰ বাহাৰত এটি পদশিলা আছে আৰু সেই পদশিলাটি উদ্ধাৰ কৰি এটি মঠ নিৰ্মাণ কৰাব লাগে। আৰু স্বপ্নাদেশ পাই তেখেতে সন্ধ্যা সামন্ত পঠিয়াই এটি সুন্দৰ মঠ সজাই পদশিলা উদ্ধাৰ কৰি স্থাপনা কৰি দিছিলে। আৰু সেই মঠ উদ্ধাৰৰ প্ৰমাণস্বৰূপে এখনি শিলালিপি তাত দি আহিছিলে। শিলালিপিখনত গুৰুজনাৰ নাম, তেখেত স্বৰ্গদেৱৰ নাম, মঠ প্ৰতিষ্ঠা কৰা হক ইত্যাদি উল্লেখ আছে। আৰু সেই শিলালিপিখনি ধৰি ৰাখিবৰ বাবে তাৰ এটা মাৰ্বলত নকল কৰি ৰখা হৈছে। আৰু অসমৰ ইতিহাসত বৈষ্ণৱ গুৰুৰ একমাত্ৰ ৰজাই বনাই দিয়া, ৰজাই নিৰ্মাণ কৰি দিয়া পদশিলা মঠ। সেয়ে এয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।